আজিৰ প্ৰেছ কনফাৰেন্সৰ বিশেষ কথাটো হৈছে কেইদিনমানৰ আগত বঙালী সমাজৰ ফাউণ্ডেশ্যন ডেৰ দিনা বাহিৰৰ পৰা আহি দীপক দে বুলি কোৱা এজন মানুহ যুৱক আহি পেলাই ইয়াত যি কাৰ্বিঙত আহি পেলাই এইটো মিটিঙত যি বক্তব্য দাঙি ধৰিলে আমাৰ দৃষ্টিটো গোচৰ হৈছে। কথাটো হৈছে আমি বিজেপি দল আমি কেতিয়াও কোৱা নাই কাৰ্বি আংলংটো কেৱল কাৰ্বিসকলৰ কাৰণে। ইয়াত কাৰ্বিৰ লগত অন্যান্য ট্ৰাইবসকল আছে, বড়ো, কুকি, গাৰো, তিৱা, কুকি, মাৰ ইত্যাদি বহুত ট্ৰাইবছ আছে আৰু লগতে নন ট্ৰাইবেল সকলো আছে। আমি ইমান বছৰে আমি শান্তিপূৰ্ণভাৱে ইয়াত আমি আছো। সেইদিনা দীপক দে যিটো মন্তব্য কৰিলে মাটিৰ ক্ষেত্ৰত আপোনালোকক মই জনাব বিচাৰিছো, ক'ব বিচাৰিছো ইয়াত এটা 6 শিডিউল এৰিয়া, কিন্তু জেনেৰেল ডিষ্ট্ৰিক্ট নহয়। গতিকে লেণ্ড মাটি বুলি ক'লে লেণ্ড অথৰিটি, মাটিৰ যিটো অথৰিটি মালিক সেইটো হৈছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল। আৰু 6 শিডিউল অন্যান্য এৰিয়াবিলাকতো ঠিক তেনেকুৱা এনচিলছ হওক বা অন্যান্য ডিষ্ট্ৰিক্ট 6 শিডিউল ডিষ্ট্ৰিক্টবিলাকত অট'নমাছ ডিষ্ট্ৰিক্টবিলাকত সেই ডিষ্ট্ৰিক্ট অথৰিটি ডিষ্ট্ৰিক্ট কাউন্সিলে লেণ্ড অথৰিটি। গতিকে 6 শিডিউল নিয়ম মতে মাটিৰ ক্ষেত্ৰত সংবিধানত যিটো লিখা আছে সেইমতে আজিলৈকে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে কৰি আছে আৰু কাকো ডিপ্ৰাইভ কৰা নাই, সাংবিধানিকভাৱে কাকো ডিপ্ৰাইভ কৰা নাই। কিন্তু আকৌ মই সোঁৱৰাই দিব বিচাৰিছোঁ অজিত দে আৰু যিসকল ব্যক্তি আছে যে লেণ্ড অথৰিটিটো কাৰ্বি আংলং অট'নমাছ কাউন্সিল। লেণ্ড পলিচিৰ ওপৰত কোনো আলোচনা নকৰাকৈ আনডেমক্ৰেটিকেলি কিবা মন্তব্য দিয়াটো, আনকনষ্টিটিউচনেল কিছুমান মন্তব্য দিয়াটো আমি সহ্য নকৰোঁ। আৰু তেখেতে যিটো মিটিঙত কৈছে আমাৰ CM সৰ্বকালৰ শ্ৰেষ্ঠ CM, সৰ্বকালৰ দক্ষ CM ডাক্তৰ তুলিৰাম নৰহাৱক তেখেতসকলে কৈছে এনি টাইম, যিকোনো সময়ত তেখেতসকলে ইচ্ছা কৰিলে নমাই দিব পাৰে, উঠাই দিব পাৰে। হোৱাট ইজ দিছ? মই আপোনালোকৰ জৰিয়তে এই কথাটোৱে মই ক'ব বিচাৰিছোঁ, এই বক্তব্যটো এটা জ্ঞানহীন, দায়িত্বহীন, ইৰেছপনচিবল এটা মন্তব্য, যি মন্তব্য নেকি কাৰ্বি আংলং ৰাইজে একচেপ্ট নকৰে আৰু সহ্য নকৰে। আজি এই কাউন্সিলটো বা ডক্টৰ তুলিৰাম ৰংহাং আজি CM হ'ল, আজি বিকজ অফ কাৰ্বি আংলং ৰাইজে ইলেক্ট কৰিছে। 26টা সমষ্টিৰ MEC সকলে তেখেতক ইলেক্ট কৰিছে এজ CM। আজি 11 বছৰ ধৰি তেখেত CM আৰু তেখেতৰ সময়তে কাৰ্বি আংলং ৰূপে খুব বহুত ফাষ্ট গতিত আমি ডেভেলপমেণ্ট আমি দেখিছোঁ, উন্নতিকৰণ হৈছে। তেনে এজন মানুহক, তেনে এজন নেতাক থুলুঙা মন্তব্য কৰাটো আমি দলৰ তৰফৰ পৰা আমি ভেহেমেণ্টলি কণ্ডেম কৰিছোঁ, যাতে ইন ফিউচাৰ তেনেধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে। আদাৰৱাইজ উইল টেক একশ্যন। আৰু যিসকল ইয়াত আছে, যিসকল তেখেতৰ বাহিৰৰ মানুহ, যিসকল মানে অৰ্গেনাইজাৰ্ছসকলে মাতিছে, দে শুড কাম ফৰৱাৰ্ড, অপেনিং ওলাই আহক, কণ্ডেম হিজ ষ্টেটমেণ্ট, যাতে কাৰ্বি আংলং ৰাইজৰ মানে চকুত তেখেতসকলৰ অৰ্গেনাইজেশ্যনৰ মানে হেৰিটো ক্লিয়াৰ হয়, কোনো ডাউট নাথাকে, যাতে মিছ আণ্ডাৰষ্টেণ্ডিং নহয়। এই সৰু সুৰা কথাত নহয়, তেখেতে যিটো বক্তব্য দিছে এইটো সৰু সুৰা কথা নহয়। এজন মূৰ্খয়ে তেনেধৰণৰ মানে বক্তব্য দিব।
আৰু এজন কমিউনেল হ'ব লাগিব ইজ এ কমিউনেল পাৰ্চন আৰু মূৰ্খ সেইকাৰণে তেনেধৰণৰ ষ্টেটমেণ্ট তেখেতে দিছে আৰু সেইকাৰণে মই আৰু মানে তেখেতসকলক ৰিকুৱেষ্ট কৰিছোঁ যে তেখেতসকলৰ মানে সিদ্ধান্ত বা তেখেতসকলৰ এই এই বক্তব্যৰ ক্ষেত্ৰত তেখেতসকলৰ মতামতটো তেখেতসকলে বেংগলী সমাজে অতি সোনকালে ক্লিয়াৰ কৰাটো আমি বিচাৰিছোঁ আমি কাৰ্বি আংলঙৰ মিছআণ্ডাৰষ্টেণ্ডিং আমাৰ মাজত বেংগলী সমাজৰ আৰু কাৰ্বি সমাজৰ মাজত বা কাউন্সিলৰ মাজত এই ধৰণৰ মানে ভুল বুজাবুজি মিছআণ্ডাৰষ্টেণ্ডিং হোৱাটো আমি নিবিচাৰোঁ আমি শান্তিত আছোঁ বাহিৰত পূজাত কি হৈ আছে ৱেষ্ট বেংগলত কি হৈ আছে নহৈছে কিন্তু আমাৰ লুকআউট নহয় কিন্তু আমি ইয়াত শান্তিপূৰ্ণভাৱে আছোঁ শান্তিৰে আমি থাকিব বিচাৰিছোঁ আৰু আমি শান্তিৰে আমি উন্নতি হ'ব বিচাৰিছোঁ তাত কোনো এইবিলাক ষ্টেটমেণ্ট দি পেলাই বাধা বিঘিনি জন্মোৱাটো আমি কোনো পৰ্যায়ে আমি সহ্য নকৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত